107 নং সৰুপথাৰ সমষ্টিত ঝাৰখণ্ড মুক্তি মৰ্চাৰ প্ৰাৰ্থী সাহিল মুন্দ্ৰাৰ হৈ আজি নিৰ্বাচনী প্ৰচাৰ চলালে ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী হেমন্ত সোৰেনে। প্ৰায় 35,000 চাহ জনজাতি তথা আদিবাসী ভোটাৰ থকা সৰুপথাৰ সমষ্টিত সাহিল মুন্দ্ৰাৰ হৈ সৰুপথাৰৰ অসম নাগালেণ্ড সীমান্তৰ 1 নং পাঞ্জানৰ এখন পথাৰত ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী হেমন্ত সোৰেনে নিৰ্বাচনী প্ৰচাৰ চলায়। অসমত বিজেপি চৰকাৰে কেৱল হিন্দু মুছলমানৰ ৰাজনীতি কৰি আছে। আদিবাসী লোকসকলৰ বাবে কোনো ধৰণৰ ব্যৱস্থা কৰা নাই। অসমত চাহ বাগান আছে, আদিবাসীসকলৰ পৰশত জীপাল হয়, কিন্তু চৰকাৰে মাত্ৰ 250 টকাহে হাজিৰা দিয়ে। অধিকাৰসমূহ নিদিলে আজৰি আনিব লাগিব। অসমত ঝাৰখণ্ড মুক্তি মৰ্চা শক্তিশালী হলে চৰকাৰ আমাৰ মতে উঠা বহা কৰিব বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰী হেমন্ত সোৰেনে। আমাৰ প্ৰচাৰ কাৰ্যসূচী বহুত ভাল চলি আছে আৰু আমি নিজৰ সমাজ বিভিন্ন জাতি জনগোষ্ঠীৰ ওচৰত গৈ আছো। আপোনালোকে চাবলৈ পাৰে আজি আমাৰ খুব কম সময়ত আমি আজিৰ যি পৰিৱেশ আপোনালোকে চাবলৈ পাৰিছে। আগন্তুক দিনত আপোনালোকে চাইছে যে বিজেপিৰ নেতৃত্বত চৰকাৰ আছিলে, কংগ্ৰেছৰ নেতৃত্বত চৰকাৰ আছিলে, কিন্তু তেওঁলোকৰ যি মিছা ফাঁকি কথা আজি মানে দিনে দিনে বাঢ়ি আহি আজি লেকিন সমাজখনে বুজি পাইছে, এইভাৱে আজি সমাজখনে ওলাই আহিছে। ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী আহিছিলে আৰু ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী আমাৰ যি ঝাৰখণ্ড মুক্তি মৰ্চাৰ তেওঁ ঝাৰখণ্ড প্ৰদেশৰ তেওঁ CM আছে আৰু তেওঁ আমাৰ নেতৃত্ব দিছে আসাম প্ৰদেশত JVP আৰু ঝাৰখণ্ড মুক্তি মৰ্চাক জয় ভাৰত পাৰ্টিক তেওঁলোকে পিক আপ ভাৱে আমাক সহায় সহযোগ কৰি আমাক আগবাঢ়িবলৈ দিছে। আমি মানে জিকিম এইটো আমি খাটাং। আমি 18টাকৈ চিট খেলি আছো বৰ্তমান। সময়ে পৰিৱৰ্তন কৰিব আৰু সময়ে ক'ব কিমান চিট পাম। আমি 60+ পাম। মূল বিৰোধী কোন হ'ব? আমাৰ লগত অসম জাতীয় পৰিষদ হ'ব। বিজেপিৰ ফেক্টৰ নাই আমাৰ লগত। সৰুপথাৰৰ পৰা সুনীল বৰুৱা ৰিপৰ্ট, এনি ভাৰত 24।